দোকানখন মোৰ মাৰ মাকে মাক লিখি দিছিলে। এতিয়া মানে 3 বছৰ আগতে এজন মানুহক ভাড়া দিছিলে, কামাল ইছাদ নামৰ মানুহজনৰ। তেওঁ মানে এতিয়া মানে কৈ আছে যে 17 বছৰ ধৰি কিনি লৈছে বুলি, কিন্তু আমাৰ হাতত প্ৰমাণ আছে 3 বছৰ আগতে তেওঁ ভাড়া দিছে। আৰু গাঁওবুঢ়াও যোৱা বছৰতে এটা প্ৰমাণ দিছে আমাক যে মাৰ মাটি বুলি। আৰু যোৱা মাহত ভাড়াও দিছে, আমাৰ দোকানৰ ভাড়া দিছে। তেওঁলোকে এতিয়া কৈ আছে যে দিয়া নাই বুলি, এইটো মাটি সিহঁতে কিনি লৈছে 17 বছৰ ধৰি। ৰেকৰ্ডিঙো আছে আমাৰ হাতত, সম্পূৰ্ণ প্ৰমাণ আছে, আপোনালোকে চাই ল'ব পাৰিব। কিমান টকাকৈ ভাড়া দিছিলে? 600 টকা লৈছে, 600 টকাকৈ মাহৰ ভাড়া আছে, ভাড়া দি আছে। এতিয়া মানে সিহঁতে কৈ আছে কিনি লৈছে বুলি, কিন্তু কিনি ল'লেতো আমাক ভাড়াও নিদিলেহেঁতেন। তেওঁলোকে ভাড়া দি আছে আৰু মানুহৰ লগত গাড়ীও আছে যে কিনি লৈছে বুলি। এতিয়া মানে আমি মহিলা সংগঠনৰ মানুহৰ ওচৰত চাপিছোঁ, থানা কেছ কৰা হৈছে, কিন্তু কোনেও লোৱা নাই, একশ্যন লোৱা নাই। কেছটো দিয়া হৈছিলে উলুৱানী থানাত, চুলুং থানাত দিয়া হৈছিলে। ADO ছাৰৰ ওচৰতো দিয়া হৈছে আৰু SP নগাঁও SP ওচৰতো দিয়া হৈছে। এতিয়া মানে আমি মানুহৰ ওচৰত মানে ঘূৰিছোঁ বহুত, কিন্তু মানুহো আমাৰ ইয়াত মছজিদ কমিটিৰ মানুহো কিন্তু জানে মাটিটো আমাৰ, আপোনালোকে সুধি ল'ব পাৰে বা 2-এজন প্ৰমাণ। মছজিদত ইয়াত মানে মাটি 1 কঠা আছিলে, তাৰ পৰা আধা কঠা মছজিদত দাম দি দিলে আৰু আধা কঠা আমাৰ আছে, মাৰ নামত আছে। এতিয়া আপোনাৰ মাৰ নামতে মাটিটো আছে? মাৰ নামতে তেনেকৈ আছে। কাগজতো আছে। নাম কি আছিলে? নুৰনেহাৰ বেগম, মাৰ নাম নুৰনেহাৰ বেগম। আৰু যিজনক ভাড়া দিছে সেই মানুহজনৰ নাম হ'ল কামাল ইছাদ মেহেদি। এই জেগাখনৰ নাম কি? 3 নং বৰগুলি। মানে বৰগুলি বজাৰত দোকানখন আছে আপোনালোকৰ? এইখনেই দোকান আমাৰ দখলত আছে, মানে তেওঁলোকক ভাড়াহে দিছিলোঁ আমি। এতিয়া মানে তেওঁলোকক আমি কৈ আছোঁ দোকানখন খালী কৰি দিবলৈ, সিহঁতে খালী কৰি দিয়া নাই। আৰু কেইদিনমান আগতে একো নাছিলে দোকানৰ ভিতৰত, এনেই আমি কৈছোঁ যে দোকানটো খালী কৰি দিবলৈ। মোৰ দাদা ঘৰত আছে, কেৰেলাত থাকে। এতিয়া দাদাক কৈ আছে যে দোকান দি দাদাই মানে যাতে চলিব পাৰে, দোকানখন খালী কৰি দিবলৈ কৈ আছে, কিন্তু সিহঁতে এতিয়ালৈকে দিয়া নাই। এইটো কাক দিছিলে ভাড়াত? ভাড়াটো দিছিলে কামাল ইছাদ মেহেদি নামৰ মানুহজনক। আজি আহিছিলে অলপ আগতে। তাৰপিছত তেওঁ একো পোৱা নাই, আমি মাতিছোঁ, এতিয়ালৈকে অহা নাই। আৰু কেইবাবাৰো আমি মাতিছোঁ, থানাৰ পৰাও ছাৰ OC ছাৰ পুলিচ আহি কিনে তেওঁলোকক মাতিছে, কৈছে যে আমাৰ লগত কিবা বুজা পৰা আলোচনা কৰিবলৈ, কিন্তু তেওঁলোক নাহেই, মাতিলে নাহেই। আমি এতিয়া মানে চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাই আছোঁ যে যাতে আমাক আমি দুখীয়া মানুহ, আমাৰ অলপ মাটিয়ে এইখিনি যাতে উদ্ধাৰ কৰি দিয়ে, তেওঁলোকৰ পৰা যিজনে বেদখল কৰি আছে তেওঁৰ পৰা যাতে উদ্ধাৰ কৰি দিয়ে।